হেল্ল' বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছে ৰাস মহোৎসৱৰ সাধাৰণ সভা মানে জেনেৰেল মিটিং। তো তাতে কি হয় কি নহয় সকলোবোৰ দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ঘৰৰ পৰা আহি লাহে লাহে সোমালোঁ ৰাস মন্দিৰৰ ভিতৰ। আৰু এই যে বনোৱা দেখিছে, এয়া হৈছে মঞ্চখন বনাই আছে আৰু ইয়াৰ ওপৰত টিংপাত দিব, সকলোবোৰ দিব। আৰু আগতে মই যে দেখুৱাইছোঁ আপোনালোকক গেটখন, সেই গেটখন হৈছে মদন মোহন কীৰ্তন ঘৰৰ গেট। মিটিং আৰম্ভ হৈছে প্ৰায় 10টা বজাত। এতিয়ালৈকে মানুহ ভৰি গৈছে, কিন্তু আমি আহিছোঁ 12টা বাজিবৰ হ'ল। তো বলক ভিতৰত কি হয় কি নহয়, কিমান দিনৰ ৰাস হয়, কোনে ছেক্ৰেটাৰী হয়, কোনে প্ৰেছিডেণ্ট হয়, সকলোবোৰ দেখুৱাম। আপোনালোকে জানে 2 বছৰ ক'ভিডৰ কাৰণে ৰাস হোৱা নাছিল। এইবাৰ হ'ব বাম্পাৰ ৰাস হ'ব। তো বলক ভিতৰলৈকে গৈ থাকোঁ। গল্লা নিমকি চাহ আহি পালে, এতিয়া গল্লা নিমকি চাহ খাওঁ। 94 সংখ্যক ৰাস মহোৎসৱৰ হিচাপ পৰীক্ষক 2জন আছিল, কিন্তু তেওঁলোকে এজন লৈছিল আৰু তেওঁলোকক সহায় কৰাৰ কাৰণে। তো 2জন আছিল, শ্ৰী ৰঞ্জিত কলিতা আৰু শ্ৰী ফণীন্দ্ৰ নাথ। তেওঁলোকে এজনক সহকাৰী হিচাপত লৈছিল, টংকে কলিতা। এওঁলোকক সম্বৰ্ধনা জনাই আছে 94 সংখ্যক ৰাস মহোৎসৱৰ কমিটিয়ে। আৰু এটা কথা, ৰাস কমিটিৰ যিখিনি সাঁচতীয়া ধন, তাৰ পৰা 95 সংখ্যক যি ৰাস মহোৎসৱ উদযাপন কৰা হ'ব, তাতে 1 টকাও খৰচ নহয়। যিবোৰ কালেকশ্যন হ'ব, যেনেকৈ ৰাইজৰ পৰা কালেকশ্যন হ'ব, মীনা বজাৰৰ পৰা, মাটিৰ দাগ, তো অন্যান্য দোকান পাহাৰৰ পৰা যিখিনি কালেকশ্যন হ'ব, তাৰ পৰাহে আচলতে খৰচ কৰি 95 সংখ্যক ৰাস উদযাপন কৰা হ'ব। 1 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হৈছে। আচলতে থানেশ্বৰ দাস নামৰ 1990-95 এনেকুৱা সময়ৰে এজন ছেক্ৰেটাৰী নাইবা প্ৰেছিডেণ্ট এনেকুৱা ভাল পদত আছিল ৰাস মহোৎসৱৰ। গতিকে তেওঁৰ আত্মাৰ সদগতিৰ কাৰণে 1 মিনিট মৌন প্ৰাৰ্থনা জনোৱা হৈছে। সভাপতিৰ কাৰণে 3জন মানুহৰ প্ৰস্তাৱ আহিছে। তো ৰাইজে ডিছকাছ কৰি আছে কোনে হ'লে হাউলি ৰাস মহোৎসৱৰ বা হাউলি ৰাইজৰ ভাল হ'ব, তো মংগল হ'ব। সেইকাৰণে অলপ মানুহবিলাকে উঠা উঠি কৰি ডিছকাছ কৰি আছে। এইটো হৈছে অতিথিশালা। 10টা বজাৰ পৰা সভাখন আৰম্ভ হৈছে, জেনেৰেল মিটিংখন আৰম্ভ হৈছে, কিন্তু 4টা বজাতহে আচলতে সভাপতি হৈছে তেওঁ মুনীন্দ্ৰ দাস ডাঙৰীয়া, তেওঁ সভাপতি হৈছে। আৰু এতিয়া সম্পাদকৰ কাৰণে চলি আছে, মানে কথা বতৰা হৈ আছে, সম্পাদক কোনে হ'ব, তো এইখিনি হৈ আছে। ৰাসৰ লগত জড়িত থকা সকলোবোৰ ভিডিঅ' মোৰ চেনেলৰ জৰিয়তে আপোনালোকে চাব পাৰিব। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যোনে যোনে নতুনকৈ চাই আছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাসৰ 15 দিনৰ 15টা ভিডিঅ' আৰু কি দামী বাইক, কি লটাৰী খেলত গাড়ী দিয়ে, সকলোবোৰ দেখুৱাম। তো আগলৈকে চাই থাকক। আপোনালোকে দেখি আছে, এইজনে হৈছে 95 সংখ্যক ৰাস মহোৎসৱৰ সভাপতি গুণীন্দ্ৰ দাস ডাঙৰীয়াদেৱ। থাম্বনেইল চাই গম পাইছে, ৰাস 15 দিন হ'ব, 8 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈকে। আৰু ৰাস কমিটিৰ যিখিনি সাঁচতীয়া ধন জমা আছে
1,43,00,000 টকা আৰু এইবাৰ নতুন কমিটি সেই পইচা 1 টকাও লাৰিব নোৱাৰে কালেকশ্যন কৰিহে ৰাস পাতিব লাগিব সম্পাদক দুজন দিয়া হৈছে এখেত পৰাভৰাল গাঁৱৰ উৎপল নাথ আৰু এওঁৰ লগত আছে পাঠকাঠিৰ এখেত নৱ পাঠক 10টা বজাৰ পৰা সন্ধিয়া লাগি গ'ল 5:30 6টা মান বাজিল চাগে তো সমূহ ৰাইজক অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ হাউলি ৰাস মহোৎসৱ চাবলৈ যাতে আহে আৰু ইবাৰ ধামাকা ৰাস হ'ব আৰু এইখন মঞ্চ ইবাৰ নহ'ব আৰু তো নেক্সট বাৰ হ'ব তো এইবাৰ বনাব তাতেই টেম্পোৰাৰী হিচাপত তো আজিলৈকে এইখিনিয়ে টাটা বাই বাই ৰ'ব লাষ্টত মই গোটেই হিচাপখিনি আপোনালোকক দিছোঁ তো আপোনালোকে চাই ল'ব পাৰে হাউলি ৰাস মহোৎসৱৰ এয়া হিচাপ ক'ত কিমান খৰচ হৈছে কিমান অনাদায় আছে সকলোবোৰ পাই যাব আপোনালোকে ভালকৈ চাই লওক